নমস্কাৰ এক ৰাজনৈতিক প্ৰতিবেদনৰ সৈতে ষ্টুডিঅ'ত মই মানসজ্যোতি বৰুৱা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে খবৰ.com। ৰাজ্যৰ 5 সমষ্টিৰ উপনিৰ্বাচনত আমি অকলশৰেই যুঁজিম। এয়া ৰাজ্যৰ কংগ্ৰেছ নেতৃত্বৰ ঘোষণা। কংগ্ৰেছৰ এই ঘোষণাৰ পিছতেই এতিয়া ৰাজনৈতিক দলসমূহৰ মাজত বিশেষকৈ বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কিয় আৰু কেনেকৈ অকলশৰে নিৰ্বাচনত হ'ব বিচাৰিছে কংগ্ৰেছ, অকলশৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে কংগ্ৰেছে। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ৰাজনৈতিক দলসমূহ বিশেষকৈ ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু বামপন্থী দলসমূহে ঐক্যবদ্ধভাৱে যুঁজ দিছিল শাসকীয় বিজেপিৰ বিৰুদ্ধে। এনেদৰে ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হোৱাৰ বাবেই সদ্য সমাপ্ত লোকসভা নিৰ্বাচনটোত কিছু হ'লেও সফলতা লাভ কৰিছিল বিৰোধী ৰাজনৈতিক শক্তিয়ে। আৰু এই সফলতাতে উৎফুল্লিত হৈ পৰা কংগ্ৰেছে ৰাজ্যৰ সমাগত 5 সমষ্টিৰ উপনিৰ্বাচনত অকলেই অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছে। কংগ্ৰেছৰ এই ঘোষণাত এতিয়া নাৰাজ ৰাইজৰ দলৰ সভাপতি অখিল গগৈকে ধৰি বিৰোধী ঐক্যৰ আন নেতাসকল। কিয় আৰু কংগ্ৰেছে কেনেকৈ অকলশৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে? অখিল গগৈৰ দাবী, এয়া হ'ব কংগ্ৰেছৰ ঐতিহাসিক ভুল সিদ্ধান্ত, এয়া কংগ্ৰেছৰ অহংকাৰ। এই সকলো দিশ সামৰি চাওঁ আহক আমাৰ এই প্ৰতিবেদন। ৰাজ্যৰ কংগ্ৰেছ নেতৃত্বৰ এটা ঘোষণা, আমি এককভাৱেই যুঁজিম উপনিৰ্বাচনত। আৰু এয়া প্ৰতিক্ৰিয়া। কংগ্ৰেছ দলৰ এই অহংকাৰ ভাল অহংকাৰ নহ'ব। এইবিলাকে যেতিয়া ইলেকশ্যন খেলোঁতে ৰাইজৰ যিটো আমি সঁহাৰি লাভ কৰিছিলোঁ সেইটোকে একমাত্ৰ কংগ্ৰেছৰ প্ৰতি মানুহৰ সমৰ্থন বুলি ধৰি লয়, তেতিয়াহ'লে তেখেতসকলে মূৰ্খৰ স্বৰ্গত বসবাস কৰা হ'ব। ৰাজ্যত সমাগত 5 বিধানসভা সমষ্টিৰ উপনিৰ্বাচন। চামগুৰি, বিহালী, বঙাইগাঁও, ধলাই আৰু চিডলি বিধানসভা সমষ্টিৰ উপনিৰ্বাচনক লৈ ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে শাসক বিৰোধী সকলোৱে। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ৰাজ্যৰ 3 সমষ্টিত বিশেষকৈ যোৰহাট সমষ্টিত জয়লাভ কৰাৰ পিছতেই উৎসাহী হৈ পৰিছিল বিৰোধী ঐক্য। যোৰহাটৰ জয়ক এক ইংগিতপূৰ্ণ জয় আখ্যা দি পৰৱৰ্তী নিৰ্বাচনসমূহতো বিৰোধীয়ে ঐক্যভাৱে অৱতীৰ্ণ হ'লে শাসকীয় বিজেপিৰ পতন নিশ্চিত বুলি দাবী কৰিছিল অখিল গগৈকে ধৰি বিৰোধী ঐক্যৰ নেতৃত্বই। কিন্তু ঠিক তেনে সময়তে সমাগত 5 সমষ্টিৰ উপনিৰ্বাচনত কংগ্ৰেছ অকলেই অৱতীৰ্ণ হ'ব বুলি দলটোৱে কৰা ঘোষণাই অস্বস্তিত পেলাইছে বিৰোধী ঐক্যক। কংগ্ৰেছৰ এই সিদ্ধান্তক ঐতিহাসিক ভুল আখ্যা দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ক'লে, এয়া কংগ্ৰেছৰ অহংকাৰ, এই অহংকাৰেই বিপদত পেলাব কংগ্ৰেছক। মই তাৰমানে এতিয়ালৈকে যিহেতু অনবৰতে বানপানীৰ কামত যোৱা 3 দিন নামনি অসমত একদম দিনে ৰাতিয়ে ঘূৰি আছোঁ, গতিকে কংগ্ৰেছে কি ষ্টেটমেণ্ট দিছে মই সঁচাকৈ দেখা নাই। আপোনাৰ মুখৰ পৰাহে এই মুহূৰ্তত শুনিলোঁ যে কংগ্ৰেছ দলে অকলশৰীয়াকৈ উপনিৰ্বাচন খেলিম বুলি কৈছে। যদি সঁচাকৈ কংগ্ৰেছ দলে অকলশৰীয়াকৈ উপনিৰ্বাচন খেলিম বুলি কৈছে, এইটো তেওঁলোকৰ ঐতিহাসিক ফল। লোকসভা নিৰ্বাচনত আমাৰ সকলোৰে সহযোগত অকণমান ৰিজাল্ট ভাল কৰাৰ পাছত যদি কংগ্ৰেছ দলৰ অহংকাৰ হৈছে, যদি কংগ্ৰেছ দলে এতিয়া বিৰোধী ঐক্য মঞ্চৰ লগত আলোচনা নকৰাকৈ অকলশৰীয়াকৈ সিদ্ধান্ত ল'ব খুজিছে, যদিহে দেই আপুনি কোৱা মতে যদিহে এইটো হৈছে, তেতিয়াহ'লে নিশ্চিতভাৱে কংগ্ৰেছ দলৰ এই অহংকাৰ ভাল অহংকাৰ নহ'ব। যদিহে হৈছে, মই কংগ্ৰেছ দলক এই মুহূৰ্তত বঙাইগাঁৱৰ চাৰ্কিট হাউচৰ এই কেম্পাছৰ ভিতৰৰ পৰা কংগ্ৰেছ দলক জনাব খুজিছোঁ যে যদি কংগ্ৰেছ দলে ঐক্যবদ্ধ হৈ আমি গোটেইবিলাকে যেতিয়া ইলেকশ্যন খেলোঁতে ৰাইজৰ যিটো আমি সঁহাৰি লাভ কৰিছিলোঁ সেইটোকে একমাত্ৰ কংগ্ৰেছৰ প্ৰতি মানুহৰ সমৰ্থন বুলি ধৰি লয়, তেতিয়াহ'লে তেখেতসকলে মূৰ্খৰ স্বৰ্গত বসবাস কৰা হ'ব। এইটো ভাল কথা নহ'ব, এইটো একেবাৰে দুৰ্ভাগ্যজনক হ'ব। আৰু মই ভাবোঁ যে যদি দৰকাৰ হয় ঠিক আছে, কংগ্ৰেছে যদি খেলে বেলেগ কথা, কিন্তু প্ৰথমতে বিৰোধী ঐক্য মঞ্চৰ ভিতৰত আলোচনা হ'ব লাগিব। আৰু বিৰোধী ঐক্য মঞ্চৰ লগত আলোচনা নকৰাকৈ যদি কংগ্ৰেছে এনেকুৱা কথা কয় যে অকলে তেওঁলোকে ইলেকশ্যন খেলিব, তেতিয়াহ'লে পৰৱৰ্তী ইলেকশ্যনবিলাকত আমাৰ পৰা সহযোগিতা নাপাব। আৰু দৰকাৰ পৰিলে তেতিয়াহ'লে আমিও নিজৰ ষ্টেণ্ড ক্লিয়াৰ কৰি ল'ম।
যদি কৈছে, মইতো নাজানো, কংগ্ৰেছে যদি কৈছে, মই বানপানীত ঘূৰি ফুৰিছোঁ, আপোনালোকে সকলোৱে দেখিছে, 1 মিনিটো বেলেগ কথা ভাবিবলৈ সময় নাই। ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতি 12:30, 1টা বজালৈকে মানুহৰ মাজত আছোঁ, ব্ৰহ্মপুত্ৰ নদীৰ ভিতৰত আছোঁ, 10:30, 11টা বজালৈকে নাৱৰ ওপৰত আছোঁ। মানে মই নাজানো, সঁচাকৈ নাজানো। কিন্তু যদিহে কংগ্ৰেছে কৈছে যে অকলে তেওঁলোকে উপ নিৰ্বাচন খেলিব, তেওঁলোকৰ এইটো অহংকাৰ হৈছে। সামান্য ৰাইজৰ সঁহাৰি, কিছু পৰিমাণে ৰাইজৰ সঁহাৰি আপোনাৰ লোকসভা নিৰ্বাচনত লাভ কৰাৰ পাছত যদি কংগ্ৰেছৰ এনেকুৱা ধৰণৰ অহংকাৰ হয়, অসমৰ মানুহে গ্ৰহণ নকৰিব কথাটো। সেইকাৰণে মই ভাবোঁ যে অচিৰেই আমাৰ বিৰোধী ঐক্য মঞ্চৰ সভা অনুষ্ঠিত হ'ব লাগে, আৰু বিৰোধী ঐক্য মঞ্চৰ সভাত যদি কংগ্ৰেছ দলে ক'ত খেলিব খোজে সেই কথা কওক, আৰু বাকী দলে যদি ক'ৰবাত খেলিব খোজে তেওঁলোকেও আলোচনাটো কৰক। সকলোৱে আলোচনাৰ শেষত আমি যি সিদ্ধান্ত ল'ম সেই সিদ্ধান্ত মতে হ'ব লাগে বুলি মই ভাবোঁ। আৰু কংগ্ৰেছ দলে যদি আগতীয়াকৈ নিজা সিদ্ধান্ত গ্ৰহণ কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে বাকী বিৰোধী দলবিলাকেও নিজা সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। মানে আপোনালোকে প্ৰাৰ্থী দিব যদি ইয়াতে আলোচনা নকৰে? মানে দেখা যাওক, মই প্ৰথমতে কংগ্ৰেছ দলৰ কথাখিনি শুনি লওঁ। এতিয়ালৈকে কংগ্ৰেছ দলৰ কথাখিনি শুনা নাই, আৰু কংগ্ৰেছ দলৰ সভাপতিৰ লগত কথা পাতি লওঁ। যদি সঁচাকৈ তেখেতসকলে এনেকৈ ধৰণে কৈছে, বিৰোধী ঐক্য মঞ্চ এটা থকাৰ পাছতো, আৰু আজি এমাহৰ আগত একেলগতে ইলেকশ্যন খেলি যোৱাৰ পাছতো যদি অকলশৰীয়াকৈ ইলেকশ্যন খেলাৰ কথা তেওঁলোকে ঘোষণাই কৰি দিছে, মই নাজানো আপুনি কৈছে ঘোষণাই কৰি দিছে বুলি, যদি ঘোষণা কৰি দিছে, ডেফিনেটলি কংগ্ৰেছ দলৰ এই ঘোষণা আমি ইতিবাচক ঘটনা বুলি নামানো। আমি ডেফিনেটলি ইয়াৰ বিৰোধিতা কৰিম, আৰু ডেফিনেটলি আমি কংগ্ৰেছ দলে আমাৰ লগত আলোচনা নকৰাকৈ, আটাইবিলাক বিৰোধী দলৰ লগত আলোচনা নকৰাকৈ কৰা এনেকুৱা সিদ্ধান্তক অহংকাৰ বুলি গণ্য কৰিম। একেই ধৰণৰ বক্তব্য জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰো। 2026 নিৰ্বাচনো বিৰোধীয়ে ঐক্যবদ্ধভাৱে খেলিব লাগিব বুলি দাবী কৰি লুৰিণজ্যোতি গগৈয়ে ক'লে, সদ্য সমাপ্ত লোকসভাৰ ফলাফল ভাল হোৱাৰ মূলতেই আছিল বিৰোধীৰ ঐক্য। হ'ল যে আমি 2024 চনৰ লোকসভাৰ নিৰ্বাচনৰ যিটো ফলাফল, এই ফলাফলৰ মূল যিটো আমি ভাল ফলাফল পালোঁ, তাৰ মূল কথাটোৱে আছিল আমি ঐক্যবদ্ধভাৱে যুঁজিছিলোঁ। কংগ্ৰেছৰ ঘোষণাক লৈ অখিল গগৈকে ধৰি বিৰোধী ঐক্যৰ নেতাসকলৰ অসন্তুষ্টি সন্দৰ্ভত সাংবাদিকে সুধিছিল অসমত বাহৰ পাতি থকা দলটোৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙক। কৌশলপূৰ্ণভাৱে জিতেন্দ্ৰ সিঙেও ক'লে, লোকসভাক লৈহে আছিল বিৰোধীৰ ঐক্য। लोकसभा चुनाव तक ही ये अलायंस है, लोकसभा चुनाव था। आगे क्या होने वाला है वो पार्टी की सारी जो लीडरशिप है वो तय करने वाली है। কেৱল যে ৰাজনৈতিক মহলতে বিষয়টোক লৈ চৰ্চা হৈছে এনে নহয়। সামাজিক মাধ্যম, সচেতন আৰু ৰাজনৈতিকভাৱে সক্ৰিয় বিভিন্ন ব্যক্তিয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিষয়টোক লৈ। বিষয়টো সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে নিজৰ ফেচবুক ৱালত লিখিছে, লোকসভা নিৰ্বাচনৰ 3খন আসনত জয়ী হৈ স্বৰ্গ ঢুকি পোৱা যেন হৈছে কংগ্ৰেছৰ। মনত ৰাখিব, কংগ্ৰেছক আপোন বা ত্ৰাণকৰ্তা ভাবি নহয়, বিজেপি চৰকাৰৰ দম্ভ অহংকাৰত অতিষ্ঠ হৈহে বেছিভাগ ৰাইজে সাময়িক সকাহ হিচাপে কংগ্ৰেছৰ সপক্ষে ভোট দিছিল, তাকো বিৰোধী ঐক্যমঞ্চৰ ৰূপত নিৰ্বাচন খেলাৰ বাবেহে। সমস্ত চৰকাৰখন উবুৰি খাই পৰাৰ পিছতো যোৰহাটত গৌৰৱ গগৈ জিকিছে কংগ্ৰেছ বুলি নহয়, নিজৰ ব্যক্তিত্ব আৰু আকৰ্ষণীয় ভাৱমূৰ্তিৰ বলত। তাতেই স্বৰ্গ ঢুকি পোৱা যেন ভাবি এতিয়া কংগ্ৰেছৰ আচৰণ এনেকুৱা যে উপনিৰ্বাচনত যিহেতু চৰকাৰ গঠনৰ কথা নাই, এতেকে অকলেই নিৰ্বাচন খেলিম, আৰু সাধাৰণ নিৰ্বাচনত যিহেতু ক্ষমতা দখলৰ কথা আছে আৰু সেয়া অকলে নোৱাৰিম, এতেকে বিৰোধী ঐক্যমঞ্চৰ বেনাৰত খেলিম। অৰ্থাৎ নিজৰ দুৰ্বল মুহূৰ্তত সকলো বিৰোধী পক্ষৰ সহযোগিতা লাগে, আৰু বাকী সময়ত তেওঁলোক নহ'লেও হয়। দলীয় কৰ্মীৰ পৰামৰ্শ হ'লেও প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তাকে মিডিয়াৰ আগত বলকি নিজৰ অহংকাৰী ৰূপটোহে উদঙাই দিছে। দলীয় কৰ্মীয়ে অকলে ৰাজভোগ কৰাৰ পোষকতা কৰিবই, কিন্তু ৰাজ্যৰ পৰিৱেশ পৰিস্থিতি চালিজাৰি চাই আৰু সৰ্বসাধাৰণ ৰাইজৰ মনৰ বুজ লৈ সঠিক পথ নিৰ্দেশনা দিয়াৰ কাম নেতৃত্বৰ। কিন্তু ভূপেন বৰাৰ কথা কাণ্ডবোৰ চালে তেওঁৰ উৰুলিপুঙা আচৰণ ধৰা পৰে। নকলেও হ'ব, সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ ফলাফল দেখিয়েই উৎফুল্লিত হৈছে কংগ্ৰেছ। কিন্তু সঁচাকৈয়ে কংগ্ৰেছ উৎফুল্লিত হোৱাৰ কাৰণ আছেনে? কিয়নো নিৰ্বাচনটোত ৰাজ্যৰ 90টাতকৈও অধিক বিধানসভা সমষ্টিত অগ্ৰগতি লাভ কৰি, অৰ্থাৎ জয় লাভ কৰি আছে শাসকীয় দল বিজেপিয়ে।
শাসকীয় দল বিজেপিতকৈ ভোট শ্বেয়াৰ সামান্য পৰিমাণে কম কংগ্ৰেছৰ। এই কথাটোতে উৎসাহী হৈছে কংগ্ৰেছ। কিন্তু কংগ্ৰেছে পাহৰি যাব নালাগে, ধুবুৰী সংসদীয় সমষ্টিত ৰকিবুল হুছেইনৰ জয়ৰ ভোটৰ ব্যৱধান যথেষ্ট বেছি হোৱাৰ বাবেহে শতকৰা হিচাপত বাঢ়িছে কংগ্ৰেছৰ এই ভোট শ্বেয়াৰ। বাকীবোৰ ৰাজ্যৰ বাকীবোৰ সমষ্টিত পূৰ্বৰ দৰেই অৱস্থা কংগ্ৰেছৰ। গতিকে এই ফলাফলক সম্পদ হিচাপে লৈয়ে যদি এতিয়া 5 সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছে লোকসভা নিৰ্বাচনত একেলগে থকা বিৰোধী ঐক্যৰ দলসমূহক আঁতৰাই অকলেই নিৰ্বাচনটোত অৱতীৰ্ণ হয়, তেনেহ'লে কিমান সফল হ'ব সেয়া সময়েহে ক'ব। ব্যুৰ' ৰিপৰ্ট খবৰ.com। আপোনালোকে চাই থাকিব খবৰ.com।